সেক্টৰ ইত কোনোবা এজন জেচিবি খুন্দা খোৱা বুলি আমি ইতিমধ্যে খবৰ পাইছোঁ। কিন্তু তাত মই ইতিমধ্যে আমাৰ যি আৰু এজন ভিডিঅ' জাৰ্নেলিষ্ট আছে প্ৰাণজিত নাথ তাত গৈ আছে। উচ্ছেদিত পৰিয়ালসকল যিহেতু পুৱা 6 বজাৰ পৰা যিহেতু উচ্ছেদ চলাইছে গোৱালপাৰা জিলা প্ৰশাসন আৰু বন বিভাগে, এই উচ্ছেদিত পৰিয়ালসকলৰ লগত মই কিছু কথা পাতিবলৈ যত্ন কৰিম। কাৰণ তেওঁলোকৰ যি বাসগৃহটো যিহেতু পুৱা 6 বজাত এক্সেভেটৰ ব্যৱহাৰ কৰি এনেদৰে ভাঙি গৈছে এফালৰ পৰা। মই দাদা আপোনাৰ লগত আছোঁ, আপোনালোকে ইয়াত কিমান বছৰৰ পৰা বসবাস কৰি আছিলে? আপোনাৰ ঘৰ কোনটো? মোৰ ঘৰ এইটোৱেই হয়। আমি ইয়াতে ফাৰ্ষ্ট 1963 চনত আহা। তাৰপিছত মোৰ দেউতা ইয়াৰে হয়। মোৰ দেউতা ফাৰ্ষ্টত গোৱালপাৰা লোৱাৰ কোৰ্টত এই মাটি লৈ কেছ কৰিছিল। ডিগ্ৰী পাইছে, হাইকোৰ্টত ডিগ্ৰী হৈছে 86 চনত। আমাক হাইকোৰ্টৰ পৰা এলটমেণ্টো দিছিল, মানে দেউতাৰ নামত 12 বিঘা মাটি আছিল, এলটমেণ্টো দিয়া হৈছিল। পিছত ইহঁতে আমি আজি দেখাম একো নামানাৰ পিছত আপোনাৰ যেতিয়া আপুনি সীমা নিৰ্ধাৰণ কৰিব আহে, তেতিয়া আপোনাৰ ফৰেষ্ট মণ্ডল আৰু আমাৰ ইয়াৰে স্থানীয় যিটো ৰেঞ্জাৰ ৰেঞ্জাৰবিলাকে কয়, ৰেঞ্জাৰটা বৰ্মন না কিবা নাম আছিল নাজানো। মই ক'লোঁ যে ছাৰ আপোনালোকে উচ্ছেদ কৰি আছে ভাল কথা, কিন্তু আপোনালোকে আমাক যে নথি পত্ৰ, সিহঁতে কয় যে 63 চনত নথি পত্ৰ আমাৰ এইবিলাক ফৰেষ্ট হৈছে। ঠিক আছে, আমি মানি ল'লোঁ 63 চনত ফৰেষ্ট হৈছে, আমাক কাগজখন দেখাওক। ডাইৰেক্ট ইহঁতে মণ্ডলবিলাকে কয় তহঁতে দেখাবা কোন? আৰে বাবা, আমাৰ এটা সম্পত্তি যাই আছে, আমাক দেখাবা বোলে কোন? আমি কি অসমীয়া নহয় জানো? আমি দেশী মানুহ হয়, ক'ব লগা এখন নাই। আজি ইমান বছৰৰ পৰা আছোঁ, ইমান দিনৰ পৰা আছোঁ, আজি দোষ কংগ্ৰেছৰো আছে, আপোনাৰ এজিপিৰো আছে, কাকো নকওঁ যে দোষ নাই। আজি হয়তো কংগ্ৰেছৰ দিনত পাত্তা দিয়া নাই। আমি ডিগ্ৰী পোৱা মাটি, আমি বাৰ চাৰ্কেল অফিচত গ'লোঁ, কয় এতিয়া পাত্তা নাই। আমি আৰু এক পক্ষ হিচাপে হৈছে আমি সংখ্যালঘুৰ কাৰণে আমাক পাত্তা দিয়া হোৱা নাই। বসুন্ধৰা 3, বসুন্ধৰা 2, বসুন্ধৰা 1ত আমি এপ্লাই কৰা হৈছে এইবিলাক মাটিয়ে, কিন্তু আমাক পাত্তা দিয়া নাই, দুৰ্ভাগ্য। আৰু এতিয়া খাস কৰি এটা কি কথা হ'ল, আমাৰ এইখিনি এৰিয়া আগত আপোনাৰ 1958 চনত 1998 বিজনী ৰাজ আছিল, তাতে মোৰ দেউতাক খাজনা দিছিল। খাজনা ৰচিদো আছে, কমপ্লিট আছে। ইমান 58 বছৰৰ খাজনা ৰচিদ থকাৰ পিছতো কিয় আমাক উচ্ছেদ কৰা হ'ল? উচ্ছেদ কৰক, আমাৰ ক'ব লগা একো নাই। চৰকাৰে মাটি যদি লগা হৈছে লওক, আমাক সংস্থাটো দিব লাগিছিল ন, সংস্থাপন দিব লাগিছিল। তেনেহ'লে আমি ক'ত যাম? আমিতো ইণ্ডিয়ান হয়, আমিতো ভাৰতীয় মানুহ ন, আমিতো বাহিৰৰ পৰা অহা নাই। আমাৰ জন্মস্থান আজি আমাৰ কি চাব? 51 চনৰ আই কাৰ্ড, ভোটাৰ কাৰ্ড কি আপোনাক লাগে? A to Z আমি দি আছোঁ, A to Z দি আছোঁ, তথাপিও আমাক নামানে। আমি সংখ্যালঘুৰ কাৰণে চৰকাৰৰ ওচৰত ইমান দুখী হৈ গ'লোঁ। আমি কিয় কিয় একপক্ষী ৰাজনীতি হয়? আমাক অসমখনত হিন্দু মুছলমান আজি পূৰ্বৰ মোৰ বাপ দাদাহঁতে দেখি আহিছে, সব ভাই। কোনো জাগাত আমি দেখা নাই যে গণ্ডগোল সৃষ্টি হৈছে হিন্দু মুছলমান। কিন্তু আজি এই চৰকাৰে এই হিন্দু মুছলমান গম নাপাং, এখন গাদীৰ ভয়তে না কিহৰ ভয়তে আমি গম নাপাং। কিন্তু আপোনালোকৰ জৰিয়তে আমি অনুৰোধ জনাওঁ চৰকাৰক যে আমাক পুনৰ হস্তান্তৰণ দিবলৈ যাতে অনুৰোধ জনাওঁ। আমি এখন ক'ত যাওঁ? আমাৰ থাকব লাগে জাগা নাই স্যার, আমাক কিবা একটা বিবেচন করব লাগবো। আল্লাহ কি বান্দিনা বাজন মস্তানি আতা আমার স্যার, আল্লাহ আমি কত
ক'ত যাব এতিয়া? এই যে ইয়াতে থাকিব খোজো আমি, ইয়াতে থাকিম আমি। আপোনাৰ ঘৰটো ভাঙি দিছে নেকি? আমার ঘরটা ভাঙি দিছে, সব ঘরটা ভাঙি দিয়ে কি করেছে এগুলা স্যার? কত চল্লিশ টলে কত থাকিম আমি? কোনো রাস্তা নাই, কোনো রাস্তা নাই স্যার। একটা আমাকে বাজন করবাই লাগবো। আমার ইয়ার জন্মস্থান, আমার কিমান দিনের পরে এত রকি আছো স্যার। আমার মাটিটো আমাক দিবাই লাগিব স্যার। আমি ইয়াৰ পৰা কত যাবা নাপাম। আমি ইয়াৰে জন্ম, আমি ইয়াতে ডাঙৰ দীঘল হৈছোঁ, আমি ইয়াৰে ভোটাৰ। আমি কত নাযাম। আমাক বিনি দোষত, বিনি অপৰাধত আমাক নোটিছ দিয়া নাই। আমাৰ কেইটা ঘৰ বাৰীত ঘৰ সেইটো মোৰ লখা নাই। ইয়াতে মোক ভাঙি দিয়ক, দেল ভাঙি। আমি যে ইয়াৰ পৰা যাৱাই নাই। একেবাৰে মোক উচ্ছাদ কৰিল। তে উচ্ছাদ কৰিছে, ভালে হৈছে। তেনেহ'লে ডাঙৰীয়া লৈছে যদি হেমন্ত বিশ্ব শৰ্মা, তাক লাগা হৈছে যদি লৈছে, আমাৰ আপত্তি নাই। আমাৰ মাটিটো ঘৰ যেটুক মোৰ ক্ষতি হৈছে সেইটো মোক দিলে হ'ল। ইয়াৰ পৰা আৰু মোৰ কোনো আপত্তি নাই। আমি হাজিৰা মজুৰিয়া কৰি খা, আমি হাজিৰাৰ মানুহ। চলো চটুগুলা মোৰ ততে শিক্ষিত নহয়, অত দামী মানুহ নহয়, কাম কৰিবা নাজানে, অত উপযুক্ত হোৱা নাই। আৰু ঘৰৰ মানুহজন এজমা বেমাৰী। তাৰ মধ্যে মই এত অনুৰোধ কৰিছোঁ বাৰ তেওঁলোকো নামানিল। মানুহ বিৰাট বিৰাট সম্পত্তি আছে, 3-4 বিঘা কৰি আছে। মোৰ একো নাই ছাৰ, এইখিনি নানিলে ছাৰে নহ'ল হয়। নিচে ভালে হৈছে। মোৰ মাটিটো মোক দিলে হ'ল, ঘৰ বাৰী কৰি দিলে হ'ল। মইতো ইয়াৰ আপোনাৰ লগত কথা পাতি, আপোনাৰ কিমান বছৰৰ পৰা ইয়াত আছিলে আৰু এতিয়া যিহেতু আপোনাৰ ঘৰটো ভাঙিছে চাগে, এতিয়া ক'ত যাব? এতিয়া নাযাওঁ কত, অতে থাকিম। মাৰি পেলাব আমাক। কিন্তু বন বিভাগে বাম্বো প্লেণ্টেশ্যন, বাঁহৰ খেতি কৰিব হাতীৰ খাদ্যৰ বাবে। হোক যাক, যে কৰে কৰিব, নাগে আমি মৰিম এতে, তাও আমি নাচাৰিম। আৰু এই আমাৰ উচ্ছেদিত বাৰী ঘৰ ৰাইজৰ আমি- কিছু প্ৰতিক্ৰিয়া আমি শুনিলো বিশ্বজিৎ দাসৰ জৰিয়তে। আমি পুনৰ আহিম বিশ্বজিৎ দাসৰ কাষলৈ। এয়া উচ্ছেদিত লোকৰ প্ৰতিক্ৰিয়া আছিল। চৰকাৰলৈ কেইবাটাও দাবী আছে, ভূমি প্ৰদানৰ লগতে পুনৰ সংস্থাপনৰ দাবী কৰিছে আৰু এইসমূহ দাবী অতি শীঘ্ৰেই পূৰণ কৰাৰ আহ্বান জনাইছে উচ্ছেদিতসকলে। আমি পৰৱৰ্তী সময়ত পুনৰ লৈ যাম উচ্ছেদিত লোকসকলৰ কাষলৈ।